ওকে বেগ ৰেডি হৈ গ'ল এইটোৱে আছে যিটো গেট এইটো সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ঘৰৰ পৰা আৰম্ভ কৰোঁ বলক ওকে এইফালে বেগ ৰেডি এতিয়া মানুহ ৰেডি গৈ থাকোঁ প্ৰায় মোটামুটি চলালোঁ 20 কিলোমিটাৰ চলালোঁ আহি পাই গ'লোঁ আৰু অলপ বাকী আছে এতিয়া গৈ আছোঁ ক'ত মই গৈ আছোঁ বৰ্তমান ঘৰৰ পৰা গুৱাহাটীলৈকে তাকো লগত চাইকেল লৈ গৈ আছোঁ কিবা এটা কাম বিচাৰি গৈ আছোঁ লগতে আপোনালোকক মনোকামদেৱ মন্দিৰটো দেখাই আছোঁ বাৰু পাই গ'লোঁ শালমৰাৰ পৰা এতিয়া আহি আছোঁ বেছি নাই আৰু এতিয়া মনোকামদেৱ পাম দেখুৱাই আছোঁ বাকীখিনিও এতিয়া চাইকেল লৈ যাই আছোঁ চাইকেল চলাই যাই আছোঁ বৰ্তমান 1 মিনিট নহওঁতে ঘৰৰ পৰা ভাত পানী খাই সকলো কৰি আহি পাই গ'লোঁ শালমাৰাৰ পৰা এতিয়া গৈ আছোঁ বেজেৰা পামেই বেজেৰা পাই গ'লোঁ বয়সত ঈশ্বৰ ভগৱানক সকলো চিন্তি কৰি আহি পাই গ'লোঁ এইটোৱে আছে যিটো গেট এইটো বলক ভিতৰলৈ গৈ থাকোঁ ভিতৰলৈ গৈ থাকোঁ এতিয়া সোমাই আহি গ'লোঁ এতিয়া গেটৰ পৰা প্ৰায় 3 কিলোমিটাৰ আৰু ভিতৰত সোমাব লাগে গতিকে আৰু ভিতৰলৈকে গৈ আছোঁ গৈ কিনে পাহাৰৰ ওপৰত থকা জংঘলৰ মাজত থকা মন্দিৰটো আপোনালোকক ভালকৈ দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক চাইকেল এণ্ড ইয়াৰ পৰা পৌঁছ গিয়া এইফালে মোৰ চাইকেল এতিয়া আহি পাই এইখন এইফালে যাব লাগিব গৈ থাকোঁ ওপৰলৈকে বলক আপোনালোকক মোৰ লগতে গৈ থাকোঁ প্ৰথমতে চাইকেলখন লৈ লওঁ ৰ'ব কোচিছ কৰতা হওঁ এইফালে চাওক কিমান এটা সৌন্দৰ্য আছে এইফালে সেইটো চাওক আহি পাই গ'লোঁ ফাইনেলি সেইফালে দলিয়াটোৰ পৰা এতিয়া আহি আছোঁ মাই গড ধুনীয়া এটা ভাল লাগি আছে ধুনীয়া আহি এতিয়া পাই গ'লোঁ এতিয়া বাকীখিনিও দেখুৱাব চেষ্টা কৰি আছোঁ বাৰু এইফালে চাই লওক কিমান এটা ধুনীয়া ভিউ আছে মাই গড আহি পাই গ'লোঁ ওকে তালাটো মাৰি ল'লোঁ ইফালে চাইকেলখন থৈ দিলোঁ এতিয়া আৰু ভিতৰতে সোমাই গৈ থাকোঁ বাৰু ইফালে ভিতৰলৈ গৈ আছোঁ বলক ভিতৰলৈ গৈ আছোঁ আহি পাই গ'লোঁ ভিতৰত সোমাই আছোঁ ইয়ান এই ওপৰত দেখিছে এইটো ওপৰত কিবা এটা আছে এইটো তলৰ লগাই আছে গেটত সেইফালে হয়তো সোমাব নিদিয়ে ইয়াত মোৰ পিছফালে আছে এইটো চাই লওক ইয়াতে দেখা পাইছে এয়া মদন কামদেৱ 3টা ভাল লিখাই আছে বলক এতিয়া ভিতৰলৈ গৈ থাকোঁ মোৰ লগত আপোনালোকে বলক গৈ আছোঁ এইফালে চাই থাকক ইমান ধুনীয়া এটা পৰিৱেশ আছে চাই থাকক এতিয়াতো এটা আৰম্ভণিয়ে হৈছে বাকীখিনিও চাই থাকক বাৰু শেষলৈকে ধুনীয়া পৰিৱেশৰ এটা মাজৰ চাব পাব ভিডিঅ'টো চাই থাকক শেষলৈকেও দেখাই আছোঁ আৰু ধুনীয়া কিবা কিবি দেখাব পাব আৰু চাই থাকক ধৰি লওক কিছুমান পুৰা ইয়াতে কি দিয়ে ইয়াতে চাকি দিয়া যায় হয় এইফালে আছে যিখিনি লাগতীয়াল বস্তু আছে গোটেইখিনি লওঁ ফুল চাকি ঘিউ খুঁটা হয় টিঘুলিত গাঁঠি দিয়া খুঁটা গোটেইখিনি লৈ কিনে ওপৰলৈকে গৈ থাকিম এতিয়া ইফালেৰে যাব লাগিব আছে তোমাৰ হয় লৈ লওঁ থালখন এতিয়া গৈ কিনে তাত অৰ্পণ কৰি দিওঁ লৈ লওঁ জয় শংকৰ ভোলেনাথ বাবা ওম কৃষ্ণ শিৱ শম্ভু বম ভোলেনাথ বাবা জয় শংকৰ বলক খুৰাক এতিয়া আহি কিনে আকৌ লগ কৰি আছোঁ ভিতৰলৈ গৈ থাকক এইফালে লৈ দিছোঁ ধুনীয়াকৈ গৈ আছোঁ বাৰু ভিতৰত হয় আনিম তো হেনো সকলোকৈ ওপৰত আছে গতিকে এইফালে দৌৰি এতিয়া এইবিলাক ল'লোঁ লৈ কিনে আৰু এতিয়া ওপৰত গৈ আছোঁ দেখাই আছোঁ বাকীখিনি কৈছে যে ওপৰত 3টাকৈ মন্দিৰ থকা বুলি গতিকে ইমানখিনি লৈ ল'লোঁ ওপৰত 3টাকৈ মন্দিৰ যিহেতু আছে 3টাতো গৈ কিনে চাকিটো জ্বলাই দিওঁ চাকিটো জ্বলাই কিনে বাকীখিনি চব পাকটো আপোনালোকক দেখাই আছোঁ ভাগৰ লাগি গ'ল ওপৰত উঠোতে চাই থাকক আপোনালোকৰ কাৰণে কৰি আছোঁ এইখিনি 100 টকা লৈ লৈছে 100 টকা লৈ লৈছোঁ বোলো এতিয়া গৈ থাকোঁ ইফালে যাব লাগে কিজানি নিশ্চয় ইফালে গৈ থাকোঁ
মুখ হাত ধুই ল'লোঁ, ধুই লৈ কিনে ইফালে থৈ দিছিলোঁ এইটো লৈ লওঁ। মন্দিৰ দৰ্শন কৰি ল'লোঁ। এতিয়া বাকীখিনি দেখুৱাই আছোঁ আপোনালোক। চাৰিওকাষৰ দৃশ্যটো যেনেকুৱা যি আছে গোটেইখিনি দেখুৱাম বাৰু। এইটো হৈছে মেইন মন্দিৰটো, এণ্ড সেইফালে আছে আৰু ইমান পাৰোঁ আপোনালোক দেখুৱাব চেষ্টা কৰি আছোঁ বাৰু। ইয়াতে চাওক মানে কি প্ৰত্যেকটো শিলতে এনেকুৱাকৈ মূৰ্তি বনাই থৈছে। এনেকুৱাকৈ প্ৰত্যেকটোতে আছে, ইফালে আছে, গোটেইখিনিতে মূৰ্তি বনাই এটাকৈ মূৰ্তি বনাই আছে। আপোনালোকে আহি চাই যাব পাৰিব, ধুনীয়া এটা পৰিৱেশৰ মাজত আছে, দেখাই দি আছোঁ বাৰু। বাকী ইয়াৰ ঐতিহাসিক ক'ত কেনেকৈ কি হৈছে গোটেইখিনি ভাইৰেল কৰিব চেষ্টা কৰিম বাৰু। মানুহ কেইজনমান আছে, তেখেতসকলক সুধি কিনে গোটেইখিনি জনাবলৈ চেষ্টা কৰিম। চাই থাকক বাৰু, বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া খুৰাৰ ওচৰতে বহি দিলোঁ। খুৰাই এতিয়া গোটেইখিনি কৈ দিব মন্দিৰটো কেনেকৈ কি হ'ল, গোটেইখিনি কৈ দিয়ক। খুৰা কৈ দিয়ক। এই মন্দিৰ হ'ল বাবা মদন কামদেৱ মন্দিৰ। হয়, কামদেৱ মন্দিৰ, শিৱ পাৰ্বতীৰে এই বস্তুটো। হয়, ইয়াত বৰ্তমান যিমানখিনি আছে হয়, চব শিৱ পাৰ্বতীৰে চব মাহাত্মক। এতিয়া এই বস্তুটো খনন কাৰ্য যেতিয়া কৰিছিল, হয়, ইয়াত এই মন্দিৰৰ ফিনিচিংটো ওলছি। হয়, মই নিজে আছোঁ তেতিয়া 9 টকা 50 পইচা হাজিৰা দিছিল তেতিয়া। হয়, তেতিয়াৰ পৰা মই ইয়াতে আছোঁ জীৱিত হৈ ফুলৰ চাকিৰ দোকানখনো দি আছোঁ ইয়াতে। হয়, মই আছোঁ বাবা। হয়, এই হ'ল বহুত ৰহস্য কাহিনী কামদেৱৰ। এইটো হ'ল বিৰাট বস্তু। শিলালিপি যিমানখিনি আছে অসমৰ ভিতৰত আমাৰ মদন কামদেৱ মন্দিৰটোৰ শিলালিপি বস্তু বহুত আছে। আৰু ইয়াত মন্দিৰৰ যি 3টা মন্দিৰ, প্ৰথম কামদেৱ মন্দিৰ, দ্বিতীয় হ'ল গণেশ মন্দিৰ, তৃতীয় হ'ল শিৱ মন্দিৰ। তাৰে পাছত যিবিলাক মন্দিৰ আছে মন্দিৰৰ ভিটাবিলাকহে আছে ইয়াত। 16টা মন্দিৰৰ ভিটা আছে। নিশ্চয় তাত 16টা ভিটাত যেনেকুৱাকৈ শিৱৰে কিছুমান মাহাত্মক চবখিনি আছে বাবা, ইয়াত শিৱৰে চব বস্তু হৈ আছে ইয়াত। আৰু যিবিলাক এইবিলাক যে আছে শিলতে যে আকৃতি বনাই থৈ দিছে, এইবিলাক কেনে নিজে ইয়াৰ পৰা ওলাইছে? নিজে এতিয়া বৰ্তমান বাবা এইটো বস্তু হ'ল 1100-1200 শতিকাৰ দিনৰ বস্তু। যিখন খনন কাৰ্য কৰিছিল ইয়াতে, এইটোতো আধা খান্দাহে হৈছে চৰকাৰৰ বস্তু এইবিলাক। এতিয়া যিখন ফলি আছে ফলিখন পালিহে ইয়াৰ কামদেৱৰ ৰহস্যখিনি ইয়াতে ফলিখনতে চবখিনি তত্ত্ব থাকিব। এই বস্তুটো হ'ব, এই চবখিনি কথা জানিব পৰা যাব। এতিয়াও এটা অনুমান কৰিহে চবগিলান কোৱা গৈছে, বুজিছা। সঠিককেতো ময়ো এতিয়া ক'ব নোৱাৰিম বাবা। মোৰোতো এতিয়া ইমান এই 1100-1200 শতিকাৰ দিনৰো বস্তু, পুৰণা বস্তু। আজি আমাৰ মা দেউতাই যেখানি আমাক কৈছে সেই কথাটোহে মই তোমাক ক'ব পাৰিছোঁ। ইয়াততো আৰু নতুনকৈ মই বনাই পেলাই ক'ব পৰা মোৰ নাই বাবা, বুজিছা নাই। সেই গতিকে ইয়াত ৰহস্য এটা আছে কামদেৱৰ, মদন কামদেৱ। এই দুটা হ'ল বস্তু কি, এইটো মনৰ কামনা সিদ্ধি ইয়াত আছিল। এক সময়ত ইয়াত দাই দেৱতাবিলাক ইয়াত থিতেবিলাক আছিল। থিতেবি লাগাত শিৱ পাৰ্বতী ধ্যান কৰি আছিল। শিৱই ধ্যান ভংগ ইয়াতে হৈছিল। আকৌ পুনৰ ৰতি দেৱী এই শিৱ জন্ম হৈছিল ইয়াতে, বুজিছা নাই। সেই গতিকে মদন কামদেৱ মন্দিৰ হ'ল বিৰাট ডাঙৰ মন্দিৰ বাবা। সেই ইয়াত ভগৱান সঁচাকৈ আছে। মনৰ কামনা একান্ত যি যাত্ৰীসকল আহে ইয়াতে পূজা পাতল কৰে, তেওঁলোকে নিজে যি আকাংক্ষা কৰি ঘৰতে তেওঁলোকে লঘন ভখন দি পেলাই তেওঁলোকে দুদিন আগৰ পৰা ইয়াত আহিম বুলি পূজা পাতল কৰে। তেওঁলোকে সঠিককৈ তেওঁলোকে পূজা পাতল কৰি মনৰ কামনা সিদ্ধি তেওঁলোকৰ হৈছে। মোৰো হৈছে, মোৰ যিটো ইমান মই থাকিলোঁ কামদেৱত ভাবি মোৰ যিটো মনৰ কল্পনা আছিল সেই কল্পনাবিলাক মোৰো হৈছে বাবা। আৰু সকলো যদি একান্ত মন হয় সকলো ফলগিলাখান ইয়াত পোৱা যায় মদন কামদেৱ। শেষত আপুনি অসমবাসী ৰাইজক কেনেকৈ ক'ব, মানে কি সকলোকে আহি কিনে ইয়াতে চাবৰ কাৰণে এটা অনুৰোধ জনাবনে? আপুনি যিটো মানে কি আমাৰ বিশ্বনাথ এইটো বাইহাটা চাৰিআলিৰ ওচৰতে মদন কামদেৱ আছে, সকলো অসমবাসী ৰাইজকে আপুনি আহি কিনে এইটো কওক যে গোটেইখিনি চাই যাওক কেনেকুৱা কি গোটেইখিনি মানে কি চাই গ'লে সকলো অসমবাসী ৰাইজে গম পাব যে আমাৰ বাইহাটা চাৰিআলিৰ ওচৰতো মদন কামদেৱ এটা ধুনীয়া মন্দিৰ এটা আছে।
হয় এইটো আপুনি কেনে কি ক'ব এতিয়া এতিয়া অসমবাসী মোক ৰাইজক? যদি সোধে হয় এতিয়া মন্দিৰৰ বিষয়ে যদি কিবা এটা সোধে বাবা হয়। মই এতিয়া কথা হৈছে কি যেখানি মই জানো হয় আমাৰ মা দেউতাই যিটো কথা জানিছিল হয় এইটো আমাকতো আৰু ল'ৰা ছোৱালীক শিকাইছিল হয়। সেই কথাটো আমি আৰু ৰাইজৰ আগত মই ভগৱানৰ কথাটো মই মিছা কেনেকৈ মাতিম হয় মই ভগৱানৰ কথা যেখানি মা দেউতাই কৈছিল মোক সেই কথাখিনি মই ক'ব তুমি যেনেকৈ কৈছা সেনেকৈ মই ক'বই লাগিব হয়। মই ক'ম কোৱাৰ কাৰণে মোৰ কোনো হেৰি নাই বাবা বুজিছা নাই এতিয়া যেখানি মই জানিছোঁ যেখানি মোক মা দেউতাই শিকাইছে সেইখানি কথাহে মই ক'ব পাৰিম হয় এতিয়া নতুনকৈতো মইতো বাবা কিছুমান বস্তু আজিকালি কিছুমান আধুনিক যুগ হৈছে কিছুমান নানানটা কথা হৈছে নানানটা কথা একাষাৰ কথাত 10 আষাৰ হৈছে তে সেই কথা কিছুমানতো মইতো মনে ক'ব নোৱাৰোঁ বাবা ঠিক আছে বাৰু বুজিছা আৰু বাকী ক'ত কি আছে মই বাৰু চাই আহোঁ অলপ ইয়াত মিউজিয়ামটো আছে হয়। তাত এই যিবিলাক খনন কাৰ্য কৰা গৈছিল হয় এই খনন কাৰ্যত এই যিবিলাক নাভাঙা মূৰ্তি আছিল হয় আমাৰ আমিয়ে নিজে সেই মূৰ্তিবিলাক ওলাইছোঁ খান্দি খান্দি হয় সেই মূৰ্তিবিলাক ইয়াতে আনি মিউজিয়ামত ৰখা গৈছে বাবা হয়। তাতে মিউজিয়ামত তুমি চাবা মন্দিৰ আছে পিছফালে দেখা পাই আছে এইটো মন্দিৰটোৰ পিছফালে চৌপাশে এনেকৈ মানে কি আৰু এনেকুৱাকৈ শিলৰ যিবিলাক আকৃতি আছে আকৃতিৰে গোটেই বাউণ্ডাৰীটোতে লগাই থৈছে ধুনীয়া এটা পৰিৱেশৰ মাজত থৈ দিছে ধুনীয়া সেই আছে পাহাৰৰ মাজত আছে পাহাৰৰ ওপৰত ধুনীয়া এটা পৰিৱেশৰ মাজত আছে বাকীখিনিও দেখুৱাই আছোঁ বাৰু আৰু যিমান পাৰোঁ চেষ্টা এটা কৰি আছোঁ তেওঁ কিবা কিবি চাব লগা আছিল এতিয়া ইয়াত তালা লগাই থৈ দিছে দেখাই দি আছোঁ বাৰু এইটো চাওক ইয়াতে তালা লগোৱাই আছে এতিয়া এইফালে আৰু কিবা কিবি দিয়াই আছে লিখাই আছে এইবিলাক তথাপিতো এইফালে চাওক আৰু শিলতে বনোৱা আছিল কিন্তু গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ মই নিজেই ভিতৰত সোমাব নাপালোঁ যিহেতু আপোনালোকক কি দেখুৱাম গতিকে বাকীখিনি দেখুৱাই আছোঁ বাৰু দেখুৱাব চেষ্টা কৰিলোঁ এতিয়া বাকীখিনি এতিয়া তালা লগোৱাই আছিল ভালকৈ দেখুৱাব নোৱাৰিলোঁ মই এটা যিহেতু কামৰ এটাত আহিছোঁ গতিকে ইয়াত বেছি দেৰি কৰিব নোৱাৰোঁ এতিয়া গৈ থাকোঁ আহিলোঁ এতিয়া আহি কিনে যাব ওলাইছিলোঁ এতিয়া ইফালে মেচটো খুৰাজনক দিব ৰৈ আহিল এতিয়া খুৰাজনক মেচটো ইফালে দি আহোঁ আহি কিনে আৰু এতিয়া গৈ আছোঁ এতিয়া ভাবিলোঁ গুৱাহাটী পাওঁতে দেৰি হ'ব কোনো কথা নাই ঈশ্বৰৰ কৃপাত ঈশ্বৰৰ ভগৱানৰ কৃপাত গোটেইখিনি আপোনালোক দেখুৱালোঁ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক শ্বেয়াৰ গমেইতো পাইছে বাকীখিনিও কৰি দিব আৰু গম পাইছেনে কি হ'ল মোৰ যিটো চেনেলৰ নাম আছিল আগতে পাৰ্থ স্পেচ চিনডাল আছিল N1 ব্লগছ আছিল নামটো মানুহক চাৰ্চ কৰাত বিৰাট প্ৰব্লেম হয় স্পেচ চিনডাল দিয়াৰ বাবে স্পেচ চিনডাল দিয়াৰ কাৰণে প্ৰব্লেম হয় কাৰণে মানে কি মই নামটো চেঞ্জ কৰি দিলোঁ এতিয়া NEA পাৰ্থ ব্লগছ বনাই দিলোঁ নামটো আপোনালোকতো গমেই পাইছে গতিকে বুজিতো পাইছে আজিৰ পৰা NEA পাৰ্থ ব্লগছত পাই যাব গোটেইখিনি চাই থাকক আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ মিউজিয়াম আছিল মিউজিয়ামৰ ভিতৰত গ'লোঁ গোটেইখিনি চালোঁ কিন্তু তাত কেমেৰা এলাও নাই গতিকে সেইখিনি দেখুৱাব নোৱাৰিলোঁ যিখিনি পাৰিছোঁ গোটেইখিনি দেখুৱাই দিছোঁ আজিলৈ ইমানেই আৰু তাত যিহেতু কেমেৰা এলাও নাই গতিকে দেখুৱাব নোৱাৰিলোঁ বাকীখিনিও হৈ গ'ল তথাপিতো এটা চিনেমেটিক শ্বট দি দিওঁ গোটেইখিনি পাহাৰীয়া এলেকাৰ চাই লওক গোটেইখিনি ओके हो गया है अभी ये साइकिल लेकर चलना पड़ेगा चलो चलते हैं গ'লো আৰু 25 কিলোমিটাৰ আছে গ'লে পুৰা নেশ্যনেল হাইৱেত চলাই আছোঁ চাইকেল